এই বিবাহ বাৰ্ষিকী উৎসৱ বাৰ্থডে সেলিব্রেশন আমি ভাৰতবৰ্ষৰ মানুহে পৰিয়ালতান্ত্ৰিক হিচাপে জীয়াৰ প্ৰয়োজন নাই বিবাহ বাৰ্ষিকী কোনে পালন কৰে যিবিলাক দেশত গতিকে কিন্তু মই এবাৰ মোৰ সন্তানক মোৰ কাষত লাগে প্ৰভুকল আমি ভাৰতবৰ্ষৰ মানুহে পৰিয়ালতান্ত্ৰিক হিচাপে জীয়াও এইটো ভাৰতবৰ্ষৰ বৈশিষ্ট্যতা আজিকালি আমাৰ অসমত বা ভাৰতবৰ্ষতো কিছুমান ধামখুমীয়া আৰম্ভ হৈ গ'ল কি বিবাহ বাৰ্ষিকী উৎসৱ বাৰ্থডে সেলিব্রেশন এইবিলাক আমাৰ ভাৰতবৰ্ষৰ কাৰণে এইবিলাক কোনো প্ৰয়োজন নাই বিবাহ বাৰ্ষিকী কোনে পালন কৰে যিবিলাক দেশত এহাল গিৰেক ঘৈণীয়েকে কিবাকে এবছৰ কটায় তাহাঁতে কিন্তু ফূৰ্তি কৰে আমি এবছৰ কটালো কিন্তু ভাৰতবৰ্ষত এইটো সংস্কৃতি কি আমি 7 জনমৰ সম্পৰ্ক মই যিগৰাকী পত্নীক পত্নী মৰ্যাদা দিছো তেওঁৰ লগত মোৰ 7 জনমৰ সম্পৰ্ক আজি নহয় মাদাৰ্স ডে ফাদাৰ্স ডে আৰে এটা দিনত দেউতাকৰ লগত সেলফি উঠিলে ফেসবুকত দিলে হ্যাপি ফাদাৰ্স ডে হ্যাপি মাদাৰ্স ডে প্ৰভুকল 365টা দিনেই এজন পুত্ৰৰ কাৰণে পিতৃৰ দিন মাতৃৰ দিন আজীবন ইহলোকত যদি পিতৃ নাইও তথাপিও প্ৰাতঃতে পিতৃক স্মৰণ জগতখনলৈ মই আহিলো তোমাক কোটি কোটি ধন্যবাদ কোটি কোটি সেৱা তুমি যতে আছা তাৰ পৰাই মোক আশীৰ্বাদ কৰিবা এজন সন্তান ভাৰতবৰ্ষৰ এগৰাকী সন্তানে পিতৃৰ প্ৰতি এই ধৰণে শ্ৰদ্ধা নিবেদন কৰাটো শাস্ত্ৰসন্মত বিধি প্ৰভু মই যোৱাবাৰো এই কথাটো কৈছিলো যে এগৰাকী মাতৃয়ে কণমানি শিশুটোক বুকুৰ দি যেতিয়া প্ৰচণ্ড জ্বৰ উঠে তেতিয়া তেওঁ কোলাত লৈ সেই তাপখিনি নিজৰ শৰীৰৰ টানি ল'বলৈ খোজে সেই বৃদ্ধ মাতৃৰ যেতিয়া সেইগৰাকী মাতৃ বৃদ্ধা হৈ যায় তেওঁৰ যেতিয়া জ্বৰ উঠে শৰীৰৰ পীড়া হয় পৃথিৱীত এনেকুৱা কিমান সন্তান আছে যি সন্তানে গৈ এবাৰ সেই বৃদ্ধা মাতৃক আই বা মা তুমি এবাৰ মোৰ বুকুৰ মাজলৈ আহা তোমাৰ সমস্ত জড়তা বিষ যন্ত্ৰণা মই এবাৰ শৰীৰত টানি ল'ব খুজিছো তুমি যে সৰুতে মোক লৈছিলা এই বুলি যদি কোনো সন্তানে গৈ বৃদ্ধা মাতৃক এবাৰ যদি সাৱটি তেওঁৰ সেই মুহূৰ্তত যদি তেওঁক অকমান সাদৰ দিব পাৰে সেই মাতৃয়ে ভগৱানক ক'ব যে প্ৰভু মোৰ এই সন্তানৰ বুকুৰ উমতে মোক লৈ যোৱা মোৰ হৈ গ'ল আৰু মই সমস্ত জগতত পাই ইয়াতকে আৰু কি এগৰাকী কন্যা শাস্ত্ৰত খুব ধুনীয়া কথা লিখিছে দুহিতা শব্দ ব্যৱহাৰ কৰিছে ছোৱালীক বিবাহৰ পিছত দুহিতা কিহৰ কাৰণে কৈছে পিতৃকুল আৰু স্বামীকুল এই দুটা কুলৰে হিত যিগৰাকী সাধন কৰিব পাৰে সেই ছোৱালীজনীক দুহিতা বুলি যদি পিতৃকুলৰো হিত সাধন কৰিব নোৱাৰিলে স্বামীকুলৰো হিত সাধন কৰিব নোৱাৰিলে তেতিয়াহ'লে সেই ছোৱালীজনী দুহিতা হ'ব নোৱাৰে এগৰাকী পিতৃয়ে যিগৰাকী ছোৱালীক সৰুৰ পৰা ডাঙৰ দীঘল কৰি বুকুৰ উমেৰে ডাঙৰ দীঘল কৰি এদিন যোগ্য পাত্ৰ হোৱা বুলি জানি এজন পৰ পুৰুষক ঘৰলৈ আদৰে সন্মানে মাতি আনি বিষ্ণুস্বৰূপ বৰ বুলি মানি তেওঁৰ কন্যাক যেতিয়া সম্প্ৰদান কৰে সমাজ বিদ্যমানে যে আজি দুখন সমাজক সাক্ষী কৰি অগ্নি সাক্ষী কৰি ঈশ্বৰক সাক্ষী কৰি মোৰ ছোৱালীক এখেতলৈ মই সম্প্ৰদান কৰিলোঁ আমাৰ বিধিমতে পিতৃয়ে হাতযোৰ কৰি ক'ব লাগে যে হে আই লক্ষ্মী উপজা দিনৰ পৰাই তোমাক ডাঙৰ দীঘল কৰোঁতে মোৰ যদি ক'ৰবাত কিবা ভুল হৈ গ'ল তেতিয়াহ'লে তুমি মোক ক্ষমা কৰি দিয়া মই বুজি নাপাওঁ প্ৰভুকল কিমান বুকুত শিল থৈ এজন পিতৃয়ে এই বাক্যটো কয় কিমান বুকুত শিল থৈ এজন পিতৃয়ে এই বাক্য কৈ কন্যাক চিৰদিনৰ কাৰণে উলিয়াই দিয়ে বিয়াৰ আগদিনাখনলৈকে দেউতাকৰ বুকুৰ ৰুমত ডাঙৰ হোৱা ছোৱালীজনী এখন পৰ ঘৰলৈ চব এৰি গুচি যায় গতিকে সেই যে ত্যাগ সেই ত্যাগটোৰ প্ৰতি সন্মান জনাই যিজন পুৰুষে তেওঁ পত্নী হিচাপে লৈ আহে এই মৰ্যাদাটো পুৰুষজনে দিবই লাগিব তাৰ কাৰণে আপোনাৰ সন্তানক সৰুৰ পৰাই সংস্কাৰ কৰি তুলিব লাগিব সংসাৰৰ জ্ঞান তেওঁ দিবই লাগিব গুৰুৰ ওচৰত আশ্ৰিত কৰি দিবই লাগিব যদি নিদিয়ে সি কেৱল পঢ়া শুনা কৰিলে চাকৰি কৰিলে এগালমান ধন উপাৰ্জন কৰিলে
আপুনি বিয়া পাতি দিলে সংসাৰৰ তত্ত্ব একো নাজানে, তেতিয়াহ'লে এনেকৈ যিবিলাকে সংসাৰত ভৰি দিয়ে ইয়াক অপৰাধ বোলে, সামাজিক অপৰাধ। তেওঁ নাজানে কেনেকৈ মৰ্যাদা দিব। গতিকে প্ৰভু অকল সংহিতাৰ কথা মই কৈছিলোঁ, সেই সংহিতাত তেনেকুৱা অনেক উপায় আছে যিবিলাকৰ দ্বাৰা এখন সংসাৰ চলে। শাস্ত্ৰত এইবোৰ কথা উল্লেখ আছে। গুৰুস্থানীয় ব্যক্তিবিলাকে নিজৰ শিষ্যবিলাকক এই কথা প্ৰদান কৰে। গতিকে প্ৰভু অকল মায়াত আবদ্ধ হৈ কেৱল মায়াত মজি পেলাই ভগৱানৰ নাম নোলোৱাকৈ থকাৰ পৰিণাম এয়া। ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। শিশু অৱস্থাৰ পৰা আপোনাৰ সন্তানক একো নহয়, আপুনি যদি ছুইমিঙত দিব পাৰে, কাৰাটে কুমফুত দিব পাৰে, আৰ্টত দিব পাৰে, ডান্সত দিব পাৰে, এজন আধ্যাত্মিক গুৰুৰ ওচৰতো সম্প্ৰদান কৰি দিয়ক। মাহৰ মূৰত এদিন তেওঁৰ ওচৰলৈকে লৈ যায়, 10 মিনিট তেওঁৰ পৰা এটা উপদেশ দিয়ক। মইতো খুব আশা কৰি আছোঁ যে মই গুৱাহাটীত এখন তেনেকুৱা শিশুসকলৰ আধ্যাত্মিক বিদ্যালয় এখন খুলিবৰ কাৰণে মোৰ খুব হেঁপাহ আছে, য'ত মাহৰ মূৰত এদিন আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক লৈ আহিব, 6 মাহৰ মূৰত এদিন লৈ আহিব। তেওঁলোকক মই 15 মিনিট মাত্ৰ তেওঁলোকৰ লগত মই কথা পাতিম, তেওঁলোকৰ লগত এই সম্পৰ্কে কথা পাতিম। কাৰণ আমাৰ ল'ৰা ছোৱালীৰ পৰ্যায়ত যিমানেই শিক্ষা নলওক কিয় তেওঁ পিতৃক ঈশ্বৰ বুলি হয়তো নামানে, গুৰুক যে সৎকাৰ কৰিব লাগে তেওঁ নাজানিব। সেইকাৰণে মায়াৰ প্ৰচণ্ড প্ৰভাৱৰ পৰা মুক্ত হওক। মায়াতে মুজিয়া মন্ত বিকাইলি জীৱ কৃষ্ণ বোল মন্তই হৰি বোল মন কৃষ্ণ বোল মন্তই হৰি বোল মায়াতে মজিয়া মন্তই বিকাইলি জীৱ কৃষ্ণ বোল মন্তই হৰি বোল মন কৃষ্ণ বোল মন্তই হৰি বোল মন।
হনুমান সিও জপে ৰাম নাম বনৰ পশু হনুমান সিও জপে ৰাম নাম অজমিল বৈকুণ্ঠে চলে অজমিল বৈকুণ্ঠে চলে বুলি নাৰায়ণ কৃষ্ণ কৃষ্ণ সূৰ্য নাম সমাজৰ দ্বাৰা আয়োজিত এই মহাপাল নামৰ পবিত্ৰ ক্ষণত আমাৰ দৰে মূৰমতীক আপোনালোকে কৃষ্ণ কথা ক'বলৈ বুলান দি আনিলে তাৰ কাৰণে আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰ'লোঁ। এইটো বিশেষ প্ৰাৰ্থনা যে আমি যিখিনি কথা ক'লোঁ সেই কথাখিনি মানিবই লাগিব বুলি এনে কোনো কথা নাই। যিখিনি আপোনালোকৰ প্ৰয়োজন বুলি ভাবে ধৰিব আৰু অপ্ৰয়োজনীয়খিনি ইয়াতেই এৰি থৈ যাব। এইটো প্ৰাৰ্থনা হ'ব পৰা দুখ ত্ৰুটি আপোনালোকে মাৰ্জনা কৰিব, নিজৰ দাস বুলি আপোনালোকৰ চৰণত ঠাই দিব আৰু আপোনালোকক এই পবিত্ৰ আসনৰ পৰাই ভাগৱতৰ সন্মুখত বহি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে সমগ্ৰ শিৱসাগৰবাসী ৰাইজক ভগৱন্ত পুৰুষে এই পালনামৰ কৃপাৰে কৃপা ধন্য কৰি ৰাখক। লগতে দূৰ দূৰণিৰ পৰা অসমৰ অন্যান্য প্ৰান্তৰ পৰাও এই পালনামৰ প্ৰতি যিসকল ব্যক্তিয়ে দান বৰঙণি সহায় সহযোগিতা আগবঢ়াইছে তেখেতলোকো পালনামৰ মহাকৃপাৰ দ্বাৰা ভগৱানৰ কৃপাপ্ৰাপ্ত হওক। এই প্ৰাৰ্থনা ভগৱানৰ ওচৰত অৰ্পণ কৰিলোঁ। উদ্যোক্তাসকলক আৰু শক্তি দিয়ক যাতে ইয়াতকৈও সুন্দৰ ৰূপত এনে মহান অনুষ্ঠান তাৰা সবে আয়োজন কৰিব পাৰে। এইখিনি কথাই ভগৱানৰ চৰণত অৰ্পণ কৰি আমাৰ বাণীক ইমানতে বিৰাম দিম। জয় গুৰু জয় কৃষ্ণ। ঔ হৰি ঔ ৰাম কৃষ্ণ।